আমি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু আপোনাৰ বগীবিল যোৱা প্ৰগ্ৰেম আছিলে। কিমান মানুহ আহিছিলে? আমাৰ 45জন মানুহ আহিছিল। 45জন মান। 45জন। ঘটনাটো কিমান সময়ত হৈছে? ঘটনাটো মানে আমি ইফালে নিজৰ ছাইডতে আছিলোঁ, তাৰপৰা ৰং ছাইডে আপোনাৰ LPখন আহিলে, সেইখনে খুন্দা মাৰি দিলেহি। তাৰপৰা এতিয়া আমাৰ সেই এক্সিডেণ্ট হ'ল। কিমান মান মানুহ ঢুকাইছে? আমাৰ ধৰি লওক 10-12জনমান মানুহ ঢুকালে। ঢুকাইছে। সৰু ল'ৰা ছোৱালী আছিলে তাতে? সৰু ল'ৰা ছোৱালী আছিলে। ঢুকাইছে নেকি? সৰু ল'ৰা ছোৱালীও ঢুকালে। ঢুকাইছে। আমাৰ সৰু ল'ৰা ছোৱালীও 3-4জনমান ঢুকালে। মানে কেইজনমান আপোনালোক আছে এতিয়া বৰ্তমান? সুস্থভাৱে কেইজন আছে? এতিয়া সুস্থভাৱে কেইজন আছে আমি এতিয়া সঠিক গম পোৱা নাই। এইটো এতিয়া অকণমান দেৰিকৈহে গম পাব এতিয়া কিমান আছে। একেটা পৰিয়ালৰ কোনোবা ঢুকাইছে নেকি? একেটা পৰিয়ালো ঢুকালে। কেইজন ঢুকাইছে? একেটা পৰিয়ালৰ এতিয়া মই দেখাত আপোনাৰ দুগৰাকী দেখিছোঁ আৰু হয়তো এজন সংকটজনক হৈ আছে। বাচিছে কেইজন? এতিয়াও সেইটো সঠিককৈ আমাৰ গম পোৱা নাই। এতিয়া গোটেইখিনি মানুহ গোট খাই থকা নাই, কিমান বাচি আছে। 45জনৰ মানুহৰ মোটামুটি 15জনমান ঢুকাইছে নেকি? 10-15জনমান ঢুকালে। এতিয়াও হিচাপ ওলোৱা নাই? এতিয়াও হিচাপ ওলোৱা নাই, কাৰণ উলিয়াই আছে, তাৰপৰা উলিয়াই কমপ্লিট হোৱাগৈ নাই। মানে কিহৰ কাৰণে হ'ল দুৰ্ঘটনাটো? সেইটো এতিয়া সঠিককৈ গম পোৱা নাই। কুঁৱলী আছিলে নেকি বহুত? কুঁৱলীও সিমান নাছিলে হ'লে। এতিয়া কি কাৰণে কেনেকৈ কি হ'ল, ময়ো বাচিলোঁ, পিছ চাইডে আছিলোঁ হ'লে। যেতিয়া খুন্দাটো লাগিছে তেতিয়াহে মানে আমি হেৰি হৈছোঁ। আমি মানে ফ্ৰণ্ট চাইডত নাই, আমাৰ ফ্ৰণ্ট চাইডত যিমানকেইজন আছে গোটেইকেইজন ডেথ হৈছে বুলি গম পোৱা হৈছে মানে।